আচলতে সংসদত গৌৰৱ গগৈয়ে যথেষ্ট চিঞৰ বাখৰ কৰে, ডাঙৰ ডাঙৰ কথা কয়। আৰু গৌৰৱ গগৈ যে এতিয়াও ৰাজনৈতিকভাৱে অনভিজ্ঞ হৈ আছে, তেওঁৰ যে দক্ষতাৰ অভাৱ ঘটিছে, সেই কথাটো আকৌ এবাৰ প্ৰমাণিত হ'ল। বিদেশী বিনিয়োগকাৰী অসমত আহিলে অসমৰ ক্ষতি হ'ব। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবোৰত তাৰ উন্নয়নত বিদেশী বিনিয়োগকাৰীয়ে ক্ষতি কৰিছে নেকি, সেই কথাটো তেওঁ প্ৰথমতে তথ্য সহকাৰে দাঙি ধৰক। আৰু দ্বিতীয়তে মানে কিছুমান কথা কোৱাটো উচিত নহয়, কিন্তু তেখেতে এগৰাকী বিদেশী নিয়োগটো তেওঁৰ সহধৰ্মিনী হিচাপে লৈছে। তেওঁৰ বা অসমৰ তাৰ কাৰণে কিবা ক্ষতি হৈছে নেকি, এনেধৰণৰ তৰল মন্তব্য আচলতে আগবঢ়াব নাপায়। কাৰণ বিদেশী বিনিয়োগকাৰীয়ে হওক বা আমাৰ দেশৰ অন্য ৰাজ্যৰ বিনিয়োগকাৰীয়ে হওক, বিনিয়োগকাৰী আহিব, বিনিয়োগকাৰীখিনিক কি ধৰণে চৰকাৰে কেনেধৰণে লগায় বা ক'ত তেওঁলোকে বিনিয়োগ কৰে, সেই কথাটোহে মূল কথা। বিনিয়োগকাৰী আহিলেই ক্ষতি হ'ব, তেনেধৰণৰ আচলতে তৰল কথা কোৱা কথাটোৱে গৌৰৱ গগৈৰ অপৰিপক্কতা আৰু তেওঁৰ যিখিনি ৰাজনৈতিক জ্ঞান, এই জ্ঞানৰ অভাৱটো পুনৰবাৰ মানে পৰিস্ফুট হৈছে।